নমস্কাৰ। জয় জয়তে আপোনালোকৰ পদধূলা শিৰত লৈ আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল 5 পাণ্ডৱৰ পত্নী কৃষ্ণাৰ জীৱন সংঘাত। প্ৰিয় দৰ্শক, প্ৰথম কথা হ'ল কৃষ্ণাৰ বিষয়ে আমি জানি ল'ব লাগিব। কৃষ্ণা হ'ল পাঞ্চাল দেশৰ ৰজা যজ্ঞসেন, তেওঁক দ্ৰুপদ নামেও জনা যায়। যজ্ঞসেন বা দ্ৰুপদৰ ঔৰসত পত্নী পিছতিৰ গৰ্ভত এটি কন্যা সন্তান জন্ম হয়। কন্যাৰ শৰীৰ বৰণ চামবৰণীয়া হোৱাত ৰজাৰাণীয়ে নাম থয় কৃষ্ণা। লোক সমাজত পাঞ্চালী, যজ্ঞসেনী, সৰিন্ধী আৰু বিশেষৰূপে দ্ৰুপদী বুলিহে কৃষ্ণা বিখ্যাত হয়। কৃষ্ণা অৰ্থাৎ দ্ৰুপদী যৌৱন প্ৰাপ্তি হোৱাত পিতৃয়ে তৃতীয় পাণ্ডৱ মহাবীৰ অৰ্জুনলৈ বিয়া দিয়াৰ মন কৰিছিল। কিন্তু সেই সময়তে পাণ্ডৱসকল গৃহহীন হৈ বনে বনে ঘূৰি ফুৰিব লগা হোৱাত অৰ্জুনক বিচাৰি নাপালে। সেইবাবে দ্ৰুপদ ৰজাই কন্যাৰ স্বয়ম্বৰ পাতি অৰ্জুনৰ বাহিৰে অইন বীৰে নোৱাৰা লক্ষ্যভেদ নামে পণ নিৰূপণ কৰিলে। প্ৰিয় দৰ্শক, দ্ৰুপদ ৰজাৰ মনৰ কামনা পূৰণ হ'ল। ছদ্মবেশধাৰী অৰ্জুনে লক্ষ্যভেদ কৰি দ্ৰুপদীক লাভ কৰিলে। স্বয়ম্বৰলৈ যুযুধন আৰু কৰ্ণও গৈছিল। লক্ষ্যভেদৰ শক্তি নাথাকিলেও যুযুধনে নাম যশস্যাৰ বলতে দ্ৰুপদীক পাব বুলি ভাবিছিল। কিন্তু কৰ্ণৰ হ'লে লক্ষ্যভেদৰ শক্তি আছিল আৰু সেইবাবে অৰ্জুনৰ আগেৰে কৰ্ণই লক্ষ্যভেদ কৰিবলৈ গৈছিল। এই কথা গম পাই দ্ৰুপদীয়ে সকলো আগতে কৈ পেলালে, মই নৰকসুতৰ পুত্ৰক কেতিয়াও স্বামী বৰণ নকৰোঁ। বিষম লাজ পায় আৰু অপমান সহ্য কৰি যুযুধনৰ সৈতে কৰ্ণ গুচি গ'ল। অৰ্জুনক পিতৃয়ে ভাল পোৱাই নহয়, দ্ৰুপদীয়ে অন্তৰকৰণে ভাল পায়। সেইকাৰণে দ্ৰুপদীয়ে এনে ব্যৱহাৰ কৰিলে। দ্ৰুপদীৰ প্ৰতি অপমানৰ প্ৰতিশোধ দুই অন্তৰতে দপদপকৈ জ্বলি থাকিল। লক্ষ্যভেদ কৰি অৰ্জুনে দ্ৰুপদীক লাভ কৰিলে। কিন্তু দুখৰ বিষয়, বিধাতাৰ পূৰ্বৰ বিধানমতে আৰু ব্যাসদেৱ আৰু কুন্তী দেৱী দুয়োজনৰ আদেশ মতে 5জন পাণ্ডৱে দ্ৰুপদীক বিয়া কৰায়। দ্ৰুপদীক পোৱাৰ পিছত পাণ্ডৱে আছুতীয়াকৈ ইন্দ্ৰপ্ৰস্থৰ অধিকাৰ পাই পৈভৰে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। দ্ৰুপদী উপায়বিহীন ব্যাসদেৱ আৰু কুন্তী দেৱীৰ নিৰ্দেশ পালন কৰিবলৈ বাধ্য। এতিয়া কথা হ'ল, 5 ভাই ককাইৰ ভিতৰত এজনী পত্নী হোৱাত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি ভাবি দেৱৰ্ষি নাৰদে সকলোৰে আগতে নিয়ম বান্ধি দিলে। সেই নিয়ম হ'ল, যেতিয়া এটা নিৰ্দিষ্ট সময়ত দ্ৰুপদী এজনৰ ওচৰত পত্নীভাৱে থাকিব, তেতিয়া আন কোনো তালৈ যাব নোৱাৰিব। এই নিয়ম যদি ভংগ কৰে 12 বছৰ বনবাস খাটিব লাগিব। কিছুদিনৰ পিছত অৰ্জুনে অজানিতে নিয়ম ভংগ কৰাত 12 বছৰ বনবাস খাটিবলগীয়া হৈছিল। প্ৰিয় দৰ্শক, কৃষ্ণা বা দ্ৰুপদীৰ সুখ হ'ল 5 পাণ্ডৱৰ ঔৰসত তেওঁ 5টি পুত্ৰ উপজিল। কিন্তু সেই সুখ সৰহদিন উপভোগ কৰিব নাপালে। কৌৰৱৰ সভালৈ যুযুধনে মাতি নি প্ৰথমবাৰ
চলনাপাশা খেলি যুধিষ্ঠিৰক পৰাজয় কৰি দ্ৰৌপদীক পূৰ্বৰ হৃদয়ত জ্বলি থকা জুইকুৰা নুমাবলৈ সভাৰ মাজত বস্ত্ৰহৰণ কৰি অৱৰ্ণনীয় অপমান কৰিছে। প্ৰভু ভগৱন্তৰ কৃষ্ণৰ কাৰণে বিভস্ত কৰিব নোৱাৰিলে। দ্বিতীয়বাৰ পাশা খেলত পৰাজিত হৈ পাঁচ পাণ্ডৱ সুদীৰ্ঘ কালৰ বাবে বনলৈ যাবলগীয়াত পৰিল। দ্ৰৌপদীয়ে বুকুৰ মাজৰ পৰা পুত্ৰ পাষ্টিক দ্বাৰকাত থৈ কান্দি কান্দি স্বামীসকলৰ লগত বনে বনে ঘূৰি ফুৰিব ধৰিলে। আজন্ম সুখতেই লালিতা পালিতা ৰাজকন্যা ৰাজবধূ দ্ৰৌপদীয়ে বনবাসৰ কষ্ট হেলাৰঙে সহ্য কৰি স্বামী দেৱতাসকলক নিজ হাতে ৰান্ধি বাঢ়ি খুৱাই সকলো সময়তে সেৱা শুশ্ৰূষাৰে তুষ্ট কৰি ৰাখিছে। সেই সময়তে অত্যাচাৰী যুযুধনে জয়দ্ৰথক লগাই দ্ৰৌপদীক এদিন হৰণ কৰি নিয়াইছিল। কিন্তু পাণ্ডৱসকলে জয়দ্ৰথক নানা প্ৰকাৰে অপমান দি দ্ৰৌপদী উদ্ধাৰ কৰি আনিছিল। খাদ্য সম্ভাৰ নথকা অৱস্থাত মহাকুদ্ধি দুৰ্বাসা মুনিক আলহী কৰি পঠিয়াই যুযুধনে পাণ্ডৱক ব্ৰহ্মশাপত ভস্ম কৰিব খুজিছিল। কিন্তু দ্ৰৌপদীৰ গুণতে শ্ৰীকৃষ্ণই আহি পাণ্ডৱক দুৰ্বাসা সাপৰ পৰা ৰক্ষা কৰিছে। প্ৰিয় দৰ্শক, বনবাসৰ অন্তত অজ্ঞাতে থকা সময়ত দ্ৰৌপদীৰ সৰিন্ধি নাম লৈ বিৰাট ৰজাৰ ৰাণীৰ ওচৰত দাসী স্বৰূপে থাকিবলগীয়া হৈছে। সেই সময়ত বিৰাট ৰজাৰ শুলশালী কিচকে দ্ৰৌপদীৰ নাৰী ধৰ্ম নষ্ট কৰিব ধৰিছে। কিন্তু দ্ৰৌপদীৰ স্বামী ভীমৰ সহায়ত কিচকক বধ কৰাই নিজৰ ধৰ্ম ৰক্ষা কৰে। বনবাসৰ অন্তৰ ৰাজ্য ফিৰাই নাপাই কৌৰৱৰ লগত পাণ্ডৱে যুদ্ধ কৰিবলগীয়া হয়। সেই মুহূৰ্তত দ্ৰৌপদীৰ পাঁচ পুত্ৰ দ্বাৰকাৰ পৰা আনি নিজৰ লগত ৰাখিছিল। কুৰুক্ষেত্ৰ নামে ঠাইত যুদ্ধক্ষেত্ৰ পাতিলে। সেই আছিল মহাভাৰতৰ কৌৰৱ পাণ্ডৱৰ যুদ্ধ। যুদ্ধৰ আৰম্ভণিৰ পৰা শেষলৈকে দ্ৰৌপদী যুদ্ধ শিবিৰতেই পাঁচ পুত্ৰ বুকত লৈ আছিল। জয় পৰাজয় আশা নিৰশাৰ ভিতৰতেই দ্ৰৌপদীয়ে দিন কটাইছিল। শেষৰ ফালে যেতিয়া পাণ্ডৱৰ জয় আশা দেখা গ'ল, ঠিক সেই সময়তেই কৌৰৱৰ সেনাপতি অশ্বত্থামাই চোৰৰ নিচিনাকৈ ৰাতি পাণ্ডৱৰ শিবিৰত সোমাই টোপনিত লালকাল দি শুই থকা পাণ্ডৱ বুলি ভাবি দ্ৰৌপদীৰ পাঁচ পুত্ৰকে কাটি পেলায়। দ্ৰৌপদীৰ পুত্ৰশোকে জৰ্জৰিত কৰি পেলাইছিল। এই আছিল পাঁচ পাণ্ডৱৰ পত্নী কৃষ্ণাৰ জীৱন সংঘাত। আজি ইমানতেই সামৰণি মাৰিছোঁ।